মহৰ্ষি পতঞ্জলি বুলি কওঁ কিন্তু আচলতে আমি তাতকৈ আগতে যুগটো প্ৰচলিত হৈছে আদিগুৰু ভগৱান শিৱক আমি গুৰু হিচাপে মানিব পাৰোঁ তেওঁৱে প্ৰথম যোগ অভ্যাস কৰিছিল তেওঁৰ যিটো নৃত্য যিটো নটৰাজৰ মূৰ্তিত যিটো আছে তেওঁ যিটো তাণ্ডৱ নৃত্য কৰে সেইটো এটা যোগৰে অংশ গতিকে তেওঁৰ সময়খিনিৰ পৰাই যুগটো প্ৰচলিত হৈ আহিছে তাৰপিছতে আমাৰ যিহেতু যুগটো আমাৰ ভাৰতীয় আধ্যাত্মিক বিজ্ঞানৰ এটা ভাগ হয় এইটো প্ৰণালীবদ্ধভাৱে মহৰ্ষি পতঞ্জলীয়ে আৰম্ভ কৰিলে তাৰপিছতে বাকী ঋষি মুনিসকললৈ আৰম্ভ হ'ল আমাৰ এতিয়া কমকলীয়া 84 লাখ আসন আমাৰ মাজত প্ৰচলিত আছে যিবোৰ সাধাৰণতে আমি নকৰোঁ কিন্তু আছে এইটো গতিকে ঋষি মুনিসকলৰ এটা ডাঙৰ অৱদান আমাৰ 84 লাখ হয় আসন প্ৰণায়াম আসন হয় ভাৰতীয় সভ্যতাত সুদীৰ্ঘ সময় ধৰি যোগ সাধনা চলি আছে ঋষি মুনিসকলেও সেই যোগ সাধনা কৰিছিল ঋষি মুনিসকলৰ সেই পৰম্পৰা কিছু সংখ্যক ভাৰতীয় যোগ গুৰুৱে অব্যাহত ৰাখিছে আৰু আধুনিক কৰ্মব্যস্ততাৰ যুগতো মানুহে পুনৰ যোগ সাধনা কৰিবলৈ বাধ্য হৈ পৰিছে গৌতম বুদ্ধই কৈছিল আনৰ অপকাৰ সাধন নকৰাকৈ জীৱনৰ প্ৰতিটো পল অনুপল আমি উপভোগ কৰিম হাঁহি হাঁহি জৰা ব্যাধিক জয় কৰিম আৰু এক সুখদায়ক মৃত্যুক আঁকোৱালি ল'ম গৌতম বুদ্ধৰ এই মহান বাণীৰ সমান্তৰালভাৱে আমাৰ ভাৰতীয় সভ্যতাটো যোগ কেৱল শৰীৰ চৰ্চাৰ কাৰণে কৰা হোৱা নাই যোগ মানুহে এক আধ্যাত্মিক চেতনাৰ অংশ হিচাপে লৈছে আৰু যোগ মানসিক উৎকৰ্ষ সাধনৰ এক অংশ হিচাপে লৈছে আজি আমি তিনিচুকীয়া চহৰৰ এগৰাকী যোগ গুৰু মীনাক্ষী গগৈৰ সৈতে আমি যোগৰ বিষয়ে কিছু আলোচনা কৰিবলৈ আহিছোঁ মীনাক্ষী গগৈ নমস্কাৰ বাৰু মীনাক্ষী তুমি বহুত দিন ধৰি যোগ সাধনা কৰি আছা হয় আৰু কিছু শিক্ষাৰ্থীক তুমি যোগৰ বিষয়ে প্ৰশিক্ষণ দিছা আৰু যোগ সাধনাটোক জনপ্ৰিয় কৰাৰ কাৰণে তুমি যথেষ্ট চেষ্টা কৰি আছা গতিকে আমি তোমাক এটা কথা জানিব খুজিম যোগৰ বিষয়ে বহুত কথা তোমাৰ পৰা আমি শুনিম প্ৰথমতে আমি শুনিব খুজিছোঁ তুমি যোগ সাধনাটোক আমাৰ দৈনন্দিন জীৱনৰ এই কৰ্মব্যস্ত জীৱনৰ এটা অংগ কৰি ল'বৰ কাৰণে তুমি কেনেকৈ অনুপ্ৰাণিত হ'লা তুমি কেনেকৈ অনুপ্ৰাণিত হ'লা আৰু আনক তুমি কেনেকৈ এই বিষয়ত উপদেশ দিবা আচলতে কি হয় দাদা ক'বলৈ গ'লে এতিয়া যুগটো বৰ্তমান যুগটো হৈছে খুবেই মানে কি ব্যস্ততাৰ যুগ পৰিৱৰ্তনৰ যুগ সময়ৰ পৰিৱৰ্তনৰ লগত খোজ মিলাই আমাৰ লাইফষ্টাইলো বহুতো পৰিৱৰ্তন আনিব লগা হৈছে গতিকে সেই পৰিৱৰ্তনশীল সময়খিনিত আমাৰ এটা সুস্থ শৰীৰৰ অধিকাৰী হৈ থকাটো খুবেই প্ৰয়োজন কিন্তু এইটো আমি কৰি তোলাটো অকল সম্ভৱ যদি আমি যোগটো আমাৰ দৈনন্দিন জীৱনত আমি যদি অংগ হিচাপে যদি আমি গ্ৰহণ কৰোঁ কাৰণ যোগেই হৈছে এনেকুৱা এটা বিষয় যিয়ে নেকি আমাৰ ধৰক শাৰীৰিক মানসিক আধ্যাত্মিক আৱেগিক গোটেইকেইটা স্তৰৰ বিকাশত অৰিহণা যোগায় সহজ ভাষাত ক'বলৈ গ'লে ধৰক এটা সুস্থ শৰীৰ সুস্থ মনৰ অধিকাৰী যোগে কৰি তোলে আচ্ছা ঠিক আছে তুমি এটা কথা কোৱাচোন মানুহে শৰীৰ চৰ্চাৰ কাৰণে জিম কৰে মানুহে শৰীৰ চৰ্চাৰ কাৰণে খেলা ধূলা কৰে ৰাতিপুৱা মৰ্ণিং ৱাক ইভিনিং ৱাক এইবিলাক কৰে তো সেইখিনি নকৰি মানুহে কিয় যোগলৈ আগবাঢ়ি যাব কোৱাচোন আচলতে যোগ হৈছে এটা আধ্যাত্মিক বিজ্ঞান হয় যোগে অকল শাৰীৰিক উৎকৰ্ষ সাধনাই নকৰে আমাৰ মানসিক উৎকৰ্ষ সাধনো কৰে
কাৰণ শৰীৰৰ যিটো আমাৰ যোগে যিটো আমাৰ শৰীৰৰ নমনীয়তা আনে শৰীৰৰ যিটো বেলেঞ্চ ভাৰসাম্যতা ৰক্ষা কৰে সেইটো বাকীবিলাকে কৰিব নোৱাৰে ফ্লেক্সিবিলিটিটো আমাৰ শৰীৰৰ কাৰণে খুবেই প্ৰয়োজনীয় আৰু যিহেতু যোগে আমাৰ যেতিয়া আমি নিয়মিতভাৱে যোগাভ্যাস কৰোঁ তেতিয়া আমাৰ শৰীৰটো ফ্লেক্সিবিলিটিৰ লগত আমাৰ যিহেতু যি মেইন আমাৰ প্ৰাণ কেন্দ্ৰ হৈছে আমাৰ স্পাইন যিডাল মেৰুদণ্ডডাল আমাৰ যিহেতু নমনীয় কৰি ৰাখে লগতে আমাৰ গোটেই ধৰক 72,000 এষ্ট্ৰেল নাড়ীৰ যিটো ৰুট কোজ য'ৰ পৰা সৃষ্টি হৈছে সেইটো হৈছে আমাৰ মেৰুদণ্ড স্পাইন আমি ফ্লেক্সিবল কৰি ৰাখিবই লাগিব এইটো কাৰণে যোগটো খুবেই প্ৰয়োজনীয় আমাৰ লগতে যিটো আমাৰ মানসিক উৎকৰ্ষ সাধনটো আজিকালি কি হৈছে সুস্থ শৰীৰটো হ'লেহে সুস্থ মন এটাত বাস কৰিব সুস্থ শৰীৰটো আমি বনাই ল'ম মনটো সুস্থ কৰিবলৈ আমি আৰু কৰিব লাগিব তাত যিহেতু যোগৰ আৰু এটা অংগ হৈছে প্ৰাণায়াম ব্ৰিথিং প্ৰেক্টিচ প্ৰাণায়ামতে আমাৰ কি হয় আমাৰ মনটো শান্ত কৰি ৰাখে আমাৰ মনটো যিটো আমাৰ মানসিক উৎকৰ্ষ সাধন মনটো মানে আমাৰ ষ্ট্ৰেছ ফ্ৰী কৰি ৰাখে মানসিক চাপৰ পৰা মুক্ত কৰি ৰাখে যিটো কাৰণ হৈছে কি ষ্ট্ৰেছটো আজিকালি আমাৰ বিভিন্ন ধৰণৰ বেমাৰ মেইন মূল কাৰণ নহয় জানো গতিকে আমাৰ সেইটো প্ৰাণায়ামে সেইটো কম কৰাত সহায় কৰে লগতে আহিলে আমাৰ ধ্যানটো আমাৰ মনটো শান্ত কৰি ৰখাত মেডিটেশ্যনটো মনটো শান্ত কৰি ৰখাত সহায় কৰে গতিকে আমি যদি আমি আজিকালি যুগত আমি সন্মুখীন হ'ব পৰাকৈ যদি আমি শৰীৰটোক মানসিক আৰু শাৰীৰিকভাৱে যদি আমি উৎকৰ্ষ সাধন কৰিব বিচাৰোঁ তেতিয়াহ'লে যোগটোক আমি মানে মানসিক আৰু শাৰীৰিক সন্তুলন বজাই ৰাখিবৰ কাৰণে যোগেই একমাত্ৰ মাধ্যম ক'ব এইটো এটা সঁচাকৈ হেৰি আৰু আজি আমি দেখিছোঁ যোগটো সঁচাকেই মানে জনপ্ৰিয় হৈ উঠিছে মানে বিভিন্ন স্থানত যোগ এতিয়া আমি যোগ বিশ্ব আন্তৰ্জাতিক যোগ দিৱস আমি পালন কৰিছোঁ আৰু এই ক্ষেত্ৰত ভাৰতে এটা মানে মূল ভূমিকা গ্ৰহণ কৰিছে আৰু মানুহে যোগটোক আচলতে শৰীৰটো সুস্থ ৰাখিবৰ কাৰণে যোগ কৰিছে নে শৰীৰ আৰু মন দুয়োটা সন্তুলিত কৰি ৰাখিবৰ কাৰণে যোগ কৰিছে মানে তুমি আজিকালিতো যোগৰ বিষয়ে বহুত মানে কথা শুনা যায় তুমি এতিয়া কোনটো বুলি ভাবা কোনটো কাৰণে মানুহে যোগটোক আঁকোৱালি লৈছে বুলি ভাবা আচলতে মই ভাবোঁ কি যোগটো সকলোৱে যে আজি আদৰি লৈছে সকলো অকল আমাৰ দেশতে নহয় বিশ্বৰ বিভিন্ন প্ৰান্তত মই এই বুলি ভাবোঁ যে অকল শৰীৰৰ কাৰণে নহয় শৰীৰ চৰ্চাৰ লগতে মানসিক যিটো চৰ্চা আজিকালি কি হৈছে আমাৰ মানে কি প্ৰত্যেকটো আজিকালি এনেকুৱা ধৰণৰ হৈছে আমি প্ৰত্যেকটো সময়তে আমি বিভিন্ন ধৰণৰ ষ্ট্ৰেছ বিভিন্ন প্ৰত্যাহ্বানৰ মুখামুখি হ'ব লাগে সামাজিক যিটো পৰিৱেশ আৰ্থ সামাজিক যিটো পৰিৱেশ হৈছে মূলতঃ আমাৰ সমস্যাটো হৈছে অৰ্থনৈতিক সমস্যা অৰ্থনৈতিক মানে অঘোষিত আমি এটা প্ৰতিযোগিতাৰ মাজত সোমাই পৰিছোঁ এই অঘোষিত প্ৰতিযোগিতাটোৰ পৰা আমি এই সামাজিক যিটো প্ৰত্যাহ্বান সেই প্ৰত্যাহ্বানটোৰ পৰা যোগে মানে আমাক ৰক্ষা কৰিব পাৰে মানে এই ক্ষেত্ৰত মানে প্ৰাণায়াম আৰু যিটো মেডিটেশ্যন ধ্যান এই দুটাই বিশেষ ভূমিকা গ্ৰহণ কৰিব পাৰে বুলি তুমি ক'ব খুজিছা নেকি হয় মানসিক উৎকৰ্ষ সাধন আৰু যিখিনি আপুনি ক'লে যিখিনি সামাজিক ব্যৱস্থা অৰ্থনৈতিক ব্যৱস্থা যিখিনি আমি প্ৰত্যাহ্বান সন্মুখীন হ'বলগীয়া হৈছে তাৰ কাৰণে আমি প্ৰত্যেকটো সময়তে বিভিন্ন ধৰণৰ মানসিক চাপত থাকিব লগা হয় ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ কাৰণে আমাৰ কাৰণে বিশেষকৈ প্ৰাণায়াম আৰু মেডিটেশ্যনটো খুবেই জৰুৰী বুলি মই ভাবোঁ যদি আমাৰ লাইফত আমি যদি এইটো এড কৰোঁ প্ৰাণায়াম আৰু মেডিটেশ্যনটো গতিকে আমি এটা ষ্ট্ৰেছ ফ্ৰী ডিজিজ ফ্ৰী লাইফ আমি পাব পাৰিম বুলি মই ভাবোঁ আৰু এটা কথা এতিয়া আমি এজন মানুহক আমাৰ যিটো লাইফষ্টাইল আৰু আমাৰ যিটো খাদ্যাভ্যাস আমাৰ খাদ্যাভ্যাসটো সদায় সলনি হৈ গৈ আছে আৰু খুব ব্যস্ত মানুহবিলাক এই ব্যস্ততাৰ মাজত আমি যেতিয়া থাকোঁ তেতিয়া আমি যিকোনো বস্তু খাওঁ বজাৰৰ যিটো সামগ্ৰী আমি খাইছোঁ সেইবোৰ খুব কেমিকেল দিয়া সাৰ দিয়া শাক পাচলি ফল মূল এইবিলাক খাই আমি জীৱন নিৰ্বাহ কৰিছোঁ তো আমাৰ শৰীৰটোত প্ৰায় মানুহক শুনা যায় এই মানুহজনৰ চুগাৰ আছে প্ৰেছাৰ আছে ইউৰিক এচিড আছে থাইৰয়ড আছে কাৰোবাৰ নাৰ্ভ দুৰ্বল হৈ গৈছে কাৰোবাৰ হাৰ্ট ফাংচনটো ঠিক নহয় এই যে সেই মানে ৰোগবিলাক সেই ৰোগবিলাক এজন মানুহৰ মানে এটা জীৱনৰ অংগ নিচিনা হৈ গৈছে আৰু সেই মানুহজনে ভাবিছে যে মই কিবা এটা পৰিত্ৰাণ মোক লাগে এই যে ৰাতিপুৱা
টেবুলখনত ভাত খোৱা টেবুলখনৰ তাতেই ঔষধৰ এটা টোপোলা থাকে ৰাতিপুৱা খোৱা দুপৰীয়া খোৱা গধূলি খোৱা এটা যে অভ্যাস হৈ গৈছে এই মানে জীৱন প্ৰণালীৰ পৰা উদ্ধাৰ কৰিবৰ কাৰণে যোগ সাধনাই এটা মাধ্যম হ'ব পাৰেনে পাৰে আমি খাদ্যাভ্যাসটো আমি একচুৱেলি যিটো বেলেঞ্চিং ডায়েটটো যিটো সন্তুলিত আহাৰ আমাৰ কেনেকুৱা হয় সাধাৰণতে খাদ্য গ্ৰহণ কৰে বহুতে কৰে কিন্তু তাত যে বেলেঞ্চ যিটো ডায়েটটো ফ'ল' কৰিব লাগে ডায়েট চাৰ্টখন সেইখিনি কৰা নহয় আমাৰ খাদ্যত আমি কি কৰিব লাগে আমি তাত সেউজীয়া শাক পাচলিৰ লগতে আমি ফল মূল বিশেষকৈ আচলতে কি যৌগিক খাদ্য বুলি ক'লে মানে নিৰামিষ যিটো সাত্বিক খাদ্যটোকে সাত্বিক আহাৰটোৱে হৈছে কয় কিন্তু আচলতে যিবিলাকে আমিষ বুজি তেওঁলোকৰ কাৰণে ইমান সম্ভৱ নহয় বাৰু ইমান নিৰামিষ খোৱাটো তথাপিও চেষ্টা কৰিব লাগে যে আমি মানে সাত্বিক আহাৰ গ্ৰহণ কৰোঁ তাতে আমি বেলেঞ্চ যাতে আমি তাত তুমি এইটো কথা ক'ব খুজিছা নেকি যে কাৰ্বহাইড্ৰেট প্ৰটিন ভিটামিন ফেটছ অইল মিনাৰেল এই যে যিবোৰ বেলেঞ্চ হয় বেলেঞ্চ ডায়েট হয় তো এই কথাটোত মানে কি হ'ল ভাৰতীয় সভ্যতাত অতীজৰ পৰা আমি আমাৰ যিটো খাদ্যাভ্যাস আছিলে এতিয়া খাদ্যাভ্যাসটো লাহে লাহে সলনি হৈ গৈছে যে আগৰ আমাৰ ভাৰতীয় পৰম্পৰাত যিটো খাদ্য আছিলে সেই খাদ্যটো আমি দেখো ককা দেউতা বা আজু ককা দেউতাহঁতৰ দিনত যিটো খাদ্য খাইছিলে সেই খাদ্যটো যথেষ্ট মানে পুষ্টিকৰ আছিলে আৰু শৰীৰৰ কাৰণে উপকাৰী আছিলে আৰু লাহে লাহে আমি খাদ্যাভ্যাসটো সলনি কৰি দিয়াৰ লগে লগে আমাৰ শৰীৰৰ কাৰণে অপকাৰী হৈ আহিল আৰু কিও এটা কাৰণ হৈ পৰিল এতিয়া এনেকুৱা কেইটামান আসন প্ৰাণায়ামৰ কথা তুমি কোৱাচোন যিকেইটা কৰিলে এজন মানুহে এই যে নৈমিত্তিক ভুগি থকা মই যিকেইটা অসুখৰ কথা ক'লোঁ সেই অসুখকেইটাৰ পৰা সাময়িকভাৱে বা স্থায়ীভাৱে নিৰাময় লাভ কৰিব পাৰে তেনেকুৱা আসন প্ৰাণায়াম আমাৰ হাতত আছে আচলতে প্ৰথমে মই ক'ম যিটো আজিকালি সাধাৰণতে প্ৰত্যেক বুলি নকওঁ বহুত মানুহে সন্মুখীন হ'ব লগা হৈছে ডায়েবেটিছটোৰ মেইন কজটো হৈছে ষ্ট্ৰেছ ৰিলিজ কৰিবৰ কাৰণে ইনচুলিনৰ যিটো চাফিচিয়েণ্ট চিক্ৰেশ্যনৰ কাৰণে পেনক্ৰিয়াছে যিটো ইনচুলিন চিক্ৰেশ্যন কৰে সেইটো চাফিচিয়েণ্ট পৰিমাণত কৰিবলৈ বেলেঞ্চত কৰিবৰ কাৰণে আমি দুটামান কৰিব পাৰোঁ ধৰক আমি কৰিব পাৰোঁ অৰ্ধমচ্ছেন্দ্ৰাসন আসনটো হৈছে মেইনলি যাৰ ডায়েবেটিছ অসুখত ভুগি আছে অলৰেডি ভুগি আছে তেওঁ কৰিব পাৰে আৰু এইটো কি হৈছে প্ৰতিৰোধ কৰিব যাৰ নাই তেওঁলোকে প্ৰতিৰোধ কৰিব পাৰে আৰু যাৰ অলৰেডি আছে নিয়ন্ত্ৰণত ৰাখিব পাৰে তাৰোপৰি আপোনাৰ কৰিব পাৰিব ধনুৰাসন তাৰপিছতে ভুজংগাসন তেনেধৰণকে বহুত ধৰণৰ আসন আছে যিখিনি আমি কৰিব পাৰিম ডায়েবেটিছ যাৰ ৰোগ আছে বা যাৰ নাই প্ৰতিৰোধ কৰিব পাৰিম আমি তাৰপিছতে ছেকেণ্ডত আমি ক'ব পাৰোঁ ধৰক থাইৰয়ড গ্লেণ্ডটোৰ এফেক্ট কৰাকৈ আমি প্ৰথমে কৰিব লাগিব মৎস্যাসন তাৰপিছতে আহিলে আপোনাৰ সিংহাসনত আহিলে তাৰপিছতে উষ্ট্ৰাসন আহিলে তেনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ আসন আছে ধৰক আমি তাৰ কাৰণে যিখিনি থাইৰয়ড গ্লেণ্ডৰ যিখিনি চিক্ৰেশ্যনৰ সেইখিনিত হেল্প কৰিব পৰাকৈ মানে যি অলৰেডি হোৱা নাই আমি প্ৰতিৰোধ কৰিব পাৰিম যাৰ অলৰেডি হৈছে নিয়ন্ত্ৰণ কৰিব পাৰিম আৰু বিশেষকৈ যিটো হাই বিপি হাই ব্লাড প্ৰেছাৰটোত আমি কৰিব পাৰোঁ প্ৰাণায়ামটো বিশেষকৈ প্ৰয়োজন হাই ব্লাড প্ৰেছাৰ আপোনাৰ ধৰক অনুলোম বিলোম আৰু এটা আছে নাৰী শুদ্ধি তাৰপিছতে আহিলে ভ্ৰামৰী আসনৰ ভিতৰত আপুনি আমি শৱাসনটো কৰোঁ ধৰক বালাসন তেনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ আসন আছে আৰু এটা আৰু ধৰক স্পণ্ডিলাইটিছৰ কাৰণে আমি কিছুমান ধৰক বহুত ডাঙৰ মানে আজিকালি কমন ডিজিজ হৈছে হয় যিহেতু আজিকালি কামবিলাকে অফিচ ৱৰ্ক বেছি হয় কম্পিউটাৰ লেপটপত বহি থকাবিলাক বেছি হয় কাৰণে আজিকালি স্পণ্ডিলাইটিছৰ আৰু বিশেষ আৰু এটা আছে কমন নিচিনা হৈছে সাইটিকা পেইন আৰু বেক পেইন এইকেইটা আপোনাৰ বিশেষকৈ সাইটিকা পেইন বেক পেইন তাৰপিছতে স্পণ্ডিলাইটিছ এইকেইটা যোগে
আমাৰ নিৰাময় কৰাত বহুত ধৰণে বহুতে সহায় কৰে মানে কি আসন বা প্ৰাণায়াম কৰিব লাগিব ধৰক মই স্পণ্ডলাইটিছৰ কাৰণে মই দেখাই দিওঁ কি কৰিব পাৰে প্ৰথমে ধৰক আমি কৰিম যে এখন হাতেৰে প্ৰথমে আমি লেফ্ট ছাইড কৰিম আমি ইয়াত এই হাতৰ তলুৱাটো আমি কাণখনত এনেকৈ দিম কাণখনত ধৰি আমি হাতখনে এনেকৈ ঠেলিম মূৰটোৱে হাতখনক ঠেলিম হাতখনে মূৰটোক ঠেলিম কিন্তু মূৰটো পজিশ্যনটো চেঞ্জ হৈ নাযায় এইটো ঠিক আছে এনেকৈ ঠেলিম এইফালে আমি 30 কাউণ্ট কৰিলোঁ 30 কাউণ্ট কৰাৰ পিছত আমি চেঞ্জ কৰিলোঁ ৰাইট ছাইড এইফালে আমি এতিয়া সোঁ হাতেৰে মুখখনক ঠেলিলোঁ এনেকৈ 30 কাউণ্ট কৰিলোঁ তাৰপিছত দুইখন হাত ইণ্টাৰলক কৰি পিছফালেদি আমি মূৰটো আগলৈ ঠেলিলোঁ মূৰটোৱে পিছলৈ ঠেলিলোঁ কিন্তু পজিশ্যনটো আমাৰ মূৰটো চেঞ্জ নহয় এনেকৈ আমি 30 কাউণ্ট কৰিলোঁ এনেকৈ আমি দুইটা ঠেলি থাকিম তাৰমানে কিন্তু পজিশ্যনটো কাৰো চেঞ্জ নহয় এতিয়া আমি কপালত এনেকৈ কৰিম কপালখনক দুইখন হাতেৰে ঠেলিম কপালখনৰ হাত দুখনক ঠেলিম কিন্তু পজিশ্যনটো চেঞ্জ নহয় 30 কাউণ্ট কৰিম নেক্সট আমি ইয়াত থুতৰিটো ওপৰলৈ ঠেলিম হাত দুখনে আৰু থুতৰিটো তলৰ ফালে হাত দুখনক এনেকৈ আমি কৰিম 30 কাউণ্ট কৰিম এইটো হৈছে আৰু এটা ইয়াৰ লগতে আৰু এটা মই দেখাই দিব পাৰোঁ এইকেইটা যদি কৰি থকা ডেইলি আপোনালোকৰ স্পণ্ডলাইটিছত পৰিত্ৰাণ পাব এইটো আমি উশাহটো লৈ লাহে লাহে হাতৰ মুঠি বন্ধ কৰি ঘূৰাই দিম উশাহটো বন্ধ কৰি ৰাখিম আমি যিমান দেৰি পাৰিম 10 পৰা 15 লৈকে আমি কাউণ্ট কৰিম আকৌ লাহে লাহে উশাহটো এৰি হাতৰ মুঠি এৰি আকৌ আগৰ পজিশ্যনত আহিম এনেদৰে আমি 5 বাৰ কৰিম যদি আমি এইকেইটা যদি আমি নিয়মিত ৰাপৰে যদি আমি যেতিয়া আমি সময় পাওঁ আমি ৰাতিপুৱা বা গধূলি আমি যিকোনো সময়তে যদি এইকেইটা আমি ডেইলি হিচাপত কৰোঁ নহয় তেতিয়াহ'লে স্পণ্ডলাইটিছৰ পৰা আমি পৰিত্ৰাণ পাম মানে নিৰ্মূল হৈ যাব হয় এইটো বৰ ডাঙৰ কথা আৰু এই স্পণ্ডলাইটিছটো মানুহে যুগ ধৰি ভুগিয়ে থাকে এজন মানুহে তেওঁ কয় যে মই আজি 20 বছৰ ধৰি ভুগি আছোঁ একেধৰণে আপুনি তোমাৰ বেক পেইন মানুহে বহুত দিনৰ পৰা ভুগি থাকে সাইটিকা পেইন ভাল নহয় বুলিয়েই কয় ডাক্তৰে দৰৱ খাই নিৰাময় কৰিব পাৰে নিৰাময় মানে এই মানে যোগে কৰিব পাৰে আচ্ছা আৰু এটা কথা মই সুধোচোন যোগে এই ডায়েবেটিক ৰোগী আৰু মানে উচ্চ ৰক্তচাপ ৰোগী এই দুটা ৰোগ যোগে সম্পূৰ্ণ নিৰাময় কৰিব পাৰেনে একচুৱেলি নিৰাময় মানে কি হয় আপোনাৰ নিয়ন্ত্ৰণ নিৰাময়টো বস্তুটো কি হয় অকল যোগটো ইয়াত নিৰাময়টো নাহে আচলতে কি আপোনাৰ পিয়ৰ কৰা বুলি ক'লে ভুল কৰা হ'ব কাৰণ এটা মানে কি হৈছে মেটাবলিক ডিজঅৰ্ডাৰ হয় আৰু তাৰমানে কি হৈছে মেটাবলিক ডিজঅৰ্ডাৰ উপৰি অট'ইমিউন ডিজিজৰ যিটো হয় এটা মানে ডায়েবেটিছ অট'ইমিউন ডিজিজৰ এটা টাইপ 1 যিটো ডায়েবেটিছ হয় সেইটো অট'ইমিউন ডিজিজৰ কাৰণে হয় গতিকে এইবিলাক কি হয় কিয়ৰ নহয় কিন্তু আমাৰ নিয়ন্ত্ৰণ ৰাখিব পাৰি যাতে তেওঁ বিপদত নপৰে হয় তাৰমানে কি হৈছে আমি ধৰক এতিয়া আমি এটা ধৰক ডায়েবেটিছ কোনোবা এজন পেচেণ্ট হৈ গ'ল ন তেওঁ যদি অকল যোগ সাধনা কৰা নাই কিবা কৰা নাই তেওঁ মানে পিছলে অৱস্থাটো খুবেই শোচনী হোৱাৰ এটা সম্ভাৱনা থাকে কিন্তু আমি সেই সম্ভাৱনাটো নাথাকে যোগ কৰি থাকিলে আমি এটা নিয়ন্ত্ৰণত ৰাখি থ'ব পাৰিম মানে প্ৰেছাৰ চুগাৰ এইবিলাক বাঢ়ি যোৱাৰ লগে লগে ক্ৰিয়েটিনাইন বাঢ়ি গ'ল তেওঁ কিডনীটো নষ্ট হৈ গ'ল বা এনেকুৱা ধৰণৰ অন্যান্য বা কোনোবা এজনে হাৰ্ট ফেইল কৰিলে এনেকুৱা ধৰণৰ কথাবিলাক আহে সেইখিনি নহয় তেওঁ নিয়ন্ত্ৰণ ৰাখিব পাৰে তাৰমানে আপুনি যোগৰ লগতে ডায়েটটো ঠিক কৰি ল'ব লাগিব খাদ্যাভ্যাস আৰু যোগটো যদি ঠিকমতে কৰা হয় তেতিয়া মানুহজনে সুস্থ জীৱন যাপন কৰিব পাৰিব আৰু এটা মই কথা সুধো যে আমি আজিৰ প্ৰযুক্তিগত সমাজ ব্যৱস্থাত মানুহবিলাক খুব ব্যস্ত মানুহৰ কোনো সময় নাই তেওঁ মানে একদম মানে দৌৰি ফুৰিছে মানুহজন ৰাতিপুৱা সোনকালে উঠিছে তেওঁ কামত যাবলগীয়া হৈছে গধূলি আহিছে লেটকৈ তেওঁ কাম সোমাইছে ভাগৰুৱা হৈ পৰিছে এই যে ব্যস্ততা জীৱন প্ৰণালীত মানে এজন মানুহে এনেকুৱা আমাৰ যোগৰ পেকেজ আছেনে যিটো কেইটামান প্ৰাণায়াম বা আসন কৰিলেই সেই মানুহজনে নিজকে সুস্থ কৰি ৰাখিব পাৰিব তেনেকুৱা ধৰণৰ এটা যে এইকেইটা প্ৰাণায়াম বা এইকেইটা আসন কৰি তেওঁ আধা ঘণ্টাৰ ভিতৰত কৰিব পাৰিব বা 45 মিনিটৰ ভিতৰত তেওঁ সময়সূচী অনুসৰি কৰিব পাৰিব আৰু তেওঁ দিনটোলৈ মানে আজৰি হৈ পৰিব
তেনেকুৱা এটা ব্যৱস্থা আছেনে? ব্যৱস্থা আছে মানে কি হয় আমাৰ ইয়াতে আৰু এটা আছে সূৰ্য নমস্কাৰ। সূৰ্য নমস্কাৰটোত আপোনাৰ যদি আমি সূৰ্য নমস্কাৰটো কৰি দিওঁ নহয়, তাতে বহুতকেইটা আসন হৈ যায়। গোটেই শৰীৰটোৰ কাৰণে যদি আমি সূৰ্য নমস্কাৰ কৰি দিওঁ, গোটেই শৰীৰটোৰ কাৰণে আমাৰ হৈ যায়। গতিকে আমি মানে গোটেই শৰীৰৰ অংগবিলাকে মানে কাম কৰে। যিখিনি আমাৰ ধৰ বাহ্যিক যিখিনি আমাৰ বাহিৰৰ অংগৰ লগত আভ্যন্তৰীণ যিখিনি অংগখিনিতো প্ৰয়োজন নহয় জানো, কিন্তু আভ্যন্তৰীণ অংগখিনিও এক্টিভেট কৰি দিয়ে সূৰ্য নমস্কাৰটোৱে। গতিকে যদি আমাৰ হাতত সময় নাথাকে, একচুৱেলি মই ইয়াৰ মাজতে ক'ব বিচাৰোঁ যে বহুতে কি হয় যুগটো কিতাপ পঢ়ি বা আজিকালি ধৰ ইউটিউবত চাই কৰিবলৈ বিচাৰে। গতিকে মই ইয়াতে ক'ব বিচাৰোঁ যে কোনোবা ভাল গুৰু, ভাল ইনষ্ট্ৰাক্টৰৰ ওচৰত শিকি পিনে যদি তেওঁলোকৰ হাতত সময় নাই, কেইটামান সূক্ষ্ম ব্যায়াম আছে ধৰক ৱাৰ্ম আপ কৰি ল'লে বডিটো, নহ'লেতো আমাৰ পটুককৈ কৰিলে দুখ পোৱাৰ সম্ভাৱনাটো থাকে নহয় নে। সূক্ষ্ম ব্যায়াম অকণমান কৰি ল'ব, তেনেকৈ ধৰক জইণ্ট ৰটেশ্যনৰ পৰা দুখন তেনেকৈ কিবা কিবি অকণমান সূক্ষ্ম ব্যায়াম কৰি তাৰপিছত যদি সূৰ্য নমস্কাৰটো আমি কৰি দিওঁ, ধৰক আপুনি প্ৰথমবাৰ 6 ৰাউণ্ড কৰিলে, দুটা ভৰি প্ৰথমে লেফ্টৰ পৰা ষ্টাৰ্ট ৰাইট কৰি 1 ৰাউণ্ড হয় নহয় নে, তেনেকৈ ধৰক 6 ৰাউণ্ড 7 ৰাউণ্ড তেনেকৈ 10-12 ৰাউণ্ডলৈকে যদি কৰি ল'লে, তাৰপিছতে যদি ধৰক প্ৰাণায়ামৰ লগত আপুনি ধৰি প্ৰাণায়াম অনুলোম বিলোম আহিলে, তাৰপিছতে আহিলে ভ্ৰামাৰী, আৰু এটা ক্ৰিয়া একচুৱেলি কপালভাতি ক্ৰিয়া। কপালভাতিটো প্ৰাণায়াম বুলি কয় বহুতে, কিন্তু কপালভাতিটো প্ৰাণায়াম নহয়, একচুৱেলি ক্ৰিয়া হয়। যৌগিক 6টা যৌগিক প্ৰণালী আছে, যিটো আমাৰ শৰীৰ ক্লিন কৰা, আভ্যন্তৰীণ অংগ ক্লিন কৰাৰ কাৰণে হয়, তাৰ ভিতৰত কপালভাতিটো পৰে। গতিকে প্ৰাণায়ামৰ লগত কপালভাতিটো কৰি ল'ব পাৰিব। তাৰপিছত লগতে চকুৰ কাৰণে চকুৰ এটা এক্সাৰচাইজ কৰি ল'ব, হৈ যাব। সেইখিনি আপোনাৰ আধা ঘণ্টাৰ ভিতৰত তেওঁ কৰি ল'ব পাৰিব। হয়, আৰু তেওঁ দিনটোৰ কাৰণে এটা মানে এনাৰ্জেটিক হৈ থাকে। আৰু এটা ক'ব পাৰোঁ মই তাতে, যদি মানে কি হয় খুব বেছি বোলে ভাগৰ লাগি গৈছে, কিবা লাগিছে, এইটো নাৰ্ভাছ ছিষ্টেমৰ কাৰণে খুব ভাল ডিপ ব্ৰিথিংটো। ডিপ ব্ৰিথিংটো ধৰক 1 ঘণ্টা মূৰে মূৰে 10 বাৰ যদি ডিপ ব্ৰিথিং কৰি ল'লে, স্পাইন ষ্ট্ৰেইট কৰি বহি যদি একদম উশাহটো যিমান পাৰে ল'লে, লাংছত ল'ব লাগিব, বহুতে পেটত লয়। লাংছটো যিমান পাৰে সিমান লাংছটো পুৰা একদম আকৌ যিমান পাৰে পুৰা এৰি দিলে, যাতে কিবা খালী কৰি দিলে লাংছ। তেনেকৈ যদি 1 ঘণ্টা মূৰে মূৰে যদি 10 বা 12 বাৰ কৰিব পাৰে, সেয়া খুবেই মানে হয়তো ঠিক থাকিব। হয়, আচ্ছা, এইখিনি হ'ল শাৰীৰিক ব্যায়াম, শৰীৰৰ কাৰণে কৰা ব্যায়াম। আচ্ছা, তুমি এনেকুৱা এটা কথা কোৱাচোন, আমি এই ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনা কৰি থাকে, এনেকুৱা খুব মানে চাপযুক্ত কাম কৰে, মানে এনেকুৱা এটা চাকৰি কৰে বা এনেকুৱা এটা ব্যৱসায় কৰে যিটোত মানে অত্যন্ত মানে মানসিক চাপৰ মুখামুখি হয়। আজিকালি প্ৰায় মানুহে মানসিক চাপ এটা থাকেই। গতিকে এই যে ছাত্ৰ ছাত্ৰীসকলে ধৰক প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগে, আৰু মানুহৰো দেখিছোঁ যে বহুত সংঘৰ্ষ দৈনন্দিন জীৱনত পৰিবাৰবিলাকৰ মাজতে আছে, আমাৰ পাৰিপাৰ্শ্বিকতাত আছে, সমাজখনত আছে, আৰু বেয়া লগা দৃশ্যবোৰ মানে বহুত বেছি হৈ গ'ল, ভাল লগা দৃশ্যবোৰ খুব কমি আহিলে। এই যে মানসিক অশান্তিটো, এই এজন মানুহৰ যি মানসিক শান্তিৰ কাৰণে, মানুহজনে সন্তুলিত জীৱন এটা যাপন কৰিবৰ কাৰণে মানে যোগৰ হাতত কি ব্যৱস্থা আছে? মানসিক সন্তুলনৰ কাৰণে, মানে মানসিক উৎকৰ্ষৰ কাৰণে, মানে তুমি এইখিনি যিখিনি কথা ক'লা, সেইখিনি শাৰীৰিক উৎকৰ্ষ সাধন হ'ব সেইখিনিৰ যোগেদি, মানে মূলত মানসিক উৎকৰ্ষও হ'ব। এতিয়া মানসিক উৎকৰ্ষতাৰ কাৰণে আমাৰ হাতত কি তেনেকুৱা প্ৰাণায়াম বা ধ্যান বা যোগ আছে, মানে বা হেৰি মানসিক উৎকৰ্ষ সাধনৰ কাৰণে আচলতে প্ৰাণায়াম আৰু মেডিটেশ্যনটোৱে প্ৰধান হয়। কাৰণ আমি প্ৰথমে আমি নাৰ্ভাছ ছিষ্টেমটো যদি আমি বেলেঞ্চত ৰাখিবলৈ হয়, তেতিয়া উশাহ নিশাহৰ জৰিয়তে আমি প্ৰথমতে বেলেঞ্চত আনিব লাগিব। যিটো প্ৰাণায়ামটো, তাৰ কাৰণে ধৰক মইতো কৈছোঁ অনুলোম বিলোম, ভ্ৰামৰী, বিশেষকৈ আমি ভ্ৰামৰীটো খুবেই প্ৰয়োজনীয় ষ্টুডেণ্টৰ কাৰণে। অনুলোম বিলোমটোতো প্ৰয়োজনীয়। ভ্ৰামৰীটো তুমি অকণমান দেখুৱাই দিব পাৰিবানে? হয়, মই দেখুৱাই দিম। ভ্ৰামৰীটো প্ৰথমে আমি সন্মুখী মুদ্ৰা বুলি কয়, যিটো আমি এডপ্ট কৰিম ইয়াতে। সন্মুখী মুদ্ৰা মানে কি, প্ৰথমে আমি এইটো বুঢ়া আঙুলিতে আমি ইয়াত বন্ধ কৰিম। এই হৈছে সন্মুখী মানে 6খন মুখ বন্ধ কৰা, 2খন কাণ, 2টা চকু, নাক, তেনেকে এইটো
এইটো ইয়াত দিলে এইটো ইয়াত জাষ্ট আমি আধা বন্ধ কৰি ৰাখিম যাতে উশাহ নিশাহ আমি লৈ থাকিব পাৰোঁ এটা আঙুলি ইয়াত এটা আঙুলি ইয়াত মই আগতে কৈ লওঁ দেখুৱা আগতে আমি যেতিয়া আমি বন্ধ কৰিম আমি মুখখন বন্ধ কৰি যাতে ভ্ৰামৰি মিন্স ভ্ৰমৰা যে ভ্ৰমৰাৰ নিচিনা আমি উচ্চাৰণ কৰিম মই এবাৰ কৰি দেখাই দিছোঁ এনেদৰে 5 বাৰ মিনিমাম 5 বাৰ কৰিলে হৈ যাব ইয়াৰ লগতে মই আৰু এটা অনুলোম বিলোমটো কৰিব যিটো নাৰ্ভাছ চিষ্টেমটো আমাৰ সন্তুলন বেলেঞ্চ কৰাত ৰখাৰ কৰে তাৰোপৰি আমাৰ যিটো মাইণ্ডটো শান্ত কৰি ৰখাত সহায় কৰে অনুলোম বিলোমে লগতে কি হয় আৰু এটা মই কৈছিলোঁ কপাল ভাতি কথা কৈছিলোঁ কপাল ভাতিটোৱে কি হয় কপাল মিন্স কপাল স্কাল ভাতি মিন্স চাইন কৰা যিটো আমাৰ ফ্ৰণ্ট ব্ৰেইনৰ ফ্ৰণ্টৰ যিটো ভাগটো এইটো টক্সিন ফ্ৰী কৰি ৰাখে কপাল ভাতিটোৱে একচুৱেলি কপাল ভাতিটো বহুতে কয় ডাইজেশ্যনৰ কাৰণে হয় পেটৰ চৰ্বি কমাবৰ কাৰণে হয় কাৰণ পেটটো উঠা নমা কৰি থাকে এইটো ৰিডিউচ হ'ব পাৰে কিন্তু মেইন হৈছে এইটো ক্ৰিয়া যিহেতু গতিকে আমাৰ ব্ৰেইনৰ যিটো ফ্ৰণ্টৰ যিটো পাৰ্টটো এইটো টক্সিন ৰিলিজ কৰি দিয়ে এইটো কাৰণে কৰা হয় আৰু ভ্ৰামৰিটোৱে কি হয় আপোনাৰ যিটো ব্ৰেইনত ভাইব্ৰেশ্যনৰ সৃষ্টি কৰে যে কম্পনৰ সৃষ্টি কৰে তাৰ কাৰণে আমাৰ মেমৰি যিখিনি ন সেইখিনি মেমৰি এক্টিভেট কৰা মেমৰিটো ইনক্ৰিজ কৰে তাৰপিছতে যিটো টক্সিনখিনি ৰিলিজ কৰাত সহায় কৰে কনচেনট্ৰেশ্যন পাৱাৰটো বৃদ্ধি কৰে লগতে আমাৰ যিটো আত্মবিশ্বাসটো বহুত ডাঙৰ কথা যিহেতু ষ্টুডেণ্টৰ কাৰণে খুবেই প্ৰয়োজন আত্মবিশ্বাসটো এতিয়া মানে মানুহৰ আত্মবিশ্বাস মনোবল সাহস উদ্যম প্ৰেৰণা এই শব্দবিলাক মানে নাইকিয়া হৈছে প্ৰতিযোগিতাটো এটা মানে অশুদ্ধ প্ৰতিযোগিতা হৈছে হয় আচ্ছা এই কথাটো বাৰু বুজিলোঁ এতিয়া আমি এজন মানুহে আসন প্ৰাণায়াম কৰি থাকোঁতে খাদ্যাভ্যাসটো সলনি কৰিব লাগিব নেকি খাদ্যাভ্যাসটো কৰিব পাৰিলে খুবেই ভাল কি হয় আমি আগতে কথা পাতিছোঁৱে যে নিৰামিষভোজী সাত্বিক আহাৰ সাধাৰণতে যৌগিক আহাৰ মানে সাত্বিক আহাৰ বুলি কোৱা হয় মানে যোগৰ লগত কিবা খাদ্যৰ ৰেষ্ট্ৰিকশ্যন আছে নেকি ৰেষ্ট্ৰিকশ্যন নাই তাৰমানে কি হয় যোগৰ কোনো ৰেষ্ট্ৰিকশ্যন নাই ধৰক আমি সকলো ধৰণৰ খাদ্য পৰাপক্ষত আমি ধৰক আমি 100% 50% অন্ততঃ আমি কেঁচা শাক পাচলি ধৰক চালাড ধৰণে কেঁচা শাক পাচলি চাটনিটো চালাডটো আমি যদি পাৰোঁ আমাৰ খাদ্যৰ তালিকাত 50% যদি আমি কেঁচা খাদ্য বস্তু যদি আমি তাত এড কৰিব পাৰোঁ এটা খুবেই মানে উপকাৰী হ'ব আমাৰ হেল্থৰ কাৰণে তাৰমানে কি হয় ধৰক যেনেকৈ আমি কথা পাতিছিলোঁ আগতে ন কাৰ্বছ প্ৰটিন ফেটছ থকাৰ লগতে তাতে মানে সেউজীয়া শাক পাচলিটো বঢ়াব লাগিব লগতে আমি ফল মূল মানে এইটো নহয় যে আমি বহুত কিবা খাব লাগিব কিন্তু যিটো আমাৰ ছিজনেল যিটো ফল মূল সেইখিনি আমি খালেই হ'ব কিন্তু যিমান পাৰোঁ আমাৰ ভাবোঁ আমি খাদ্য তালিকাত আমি সেইখিনি যোগ কৰিব লাগিব সলনি কৰিব বাৰু মীনাক্ষী তুমি কোৱাচোন ভাৰতীয় সভ্যতাত যোগ সাধনাটো কেতিয়াৰ পৰা আৰম্ভ হ'ল ভাৰতীয় সভ্যতাত যোগ সাধনাটো আৰম্ভ বুলি ক'বলৈ হ'লে সাধাৰণতে আমি যোগৰ গুৰু মহৰ্ষি পতঞ্জলি বুলি কওঁ কিন্তু আচলতে আমি তাতকৈ আগতে যোগটো প্ৰচলিত হৈছে আদিগুৰু ভগৱান শিৱক আমি গুৰু হিচাপে মানিব পাৰোঁ তেওঁৱে প্ৰথম যোগ অভ্যাস কৰিছিল তেওঁৰ যিটো নৃত্য যিটো নটৰাজৰ মূৰ্তিত যিটো আছে তেওঁ যিটো তাণ্ডৱ নৃত্য কৰে সেইটো এটা যোগৰে অংশ গতিকে তেওঁৰ সময়খিনিৰ পৰাই যোগটো প্ৰচলিত হৈ আহিছে তাৰপিছতে আমাৰ যিহেতু যোগটো আমাৰ ভাৰতীয় আধ্যাত্মিক বিজ্ঞানৰ এটা ভাগ হয় এইটো প্ৰণালীবদ্ধভাৱে মহৰ্ষি পতঞ্জলীয়ে আৰম্ভ কৰিলে তাৰপিছতে বাকী ঋষি মুনিসকললৈ আৰম্ভ হ'ল আমাৰ এতিয়া কমকলীয়া 84 লাখ আসন আমাৰ মাজত প্ৰচলিত আছে যিবোৰ সাধাৰণতে আমি নকৰোঁ কিন্তু আছে এইটো গতিকে ঋষি মুনিসকলৰ এটা ডাঙৰ অৱদান আমাৰ 84 লাখ
হয় আসন প্ৰাণায়াম আসন আসন হয় হয় বৰ ডাঙৰ অংক এটা হয় মানে কি এতিয়া ভাৰতীয় ঋষি মুনিসকলতে ডাঙৰ অৱদান ভাৰতীয় সংস্কৃতিৰ কাৰণে যে এইটো যোগ বিষয়টো এতিয়া তেনেকৈ পৰম্পৰাগতভাৱে লাহে লাহে আমাৰ দেশত প্ৰচলন হোৱাৰ উপৰি পৃথিৱীৰ বিভিন্ন প্ৰান্তলৈ যোগটো প্ৰসাৰিত হৈছে সেইটো আমাৰ কাৰণে খুবেই সৌভাগ্যৰ কথা বুলি ক'ম আমি যোগগুৰু পতঞ্জলীয়ে পিছৰ পৰাই তেখেতৰ শিষ্যসকলেই ভাৰতীয় সভ্যতা সংস্কৃতিত যোগটো চলমান কৰি আৰু আজিৰ তাৰিখত গুৰু ৰামদেৱলৈকে যোগ চৰ্চা হৈ আছে বাৰু তুমি কোৱাচোন তুমি যোগ কেতিয়াৰ পৰা আৰম্ভ কৰিলা কেনেকৈ তুমি যোগ শিকিলা বা প্ৰণালীবদ্ধভাৱে যোগ অভ্যাস কৰিবৰ কাৰণে তুমি কেতিয়াৰ পৰা আৰু কেনেকৈ আৰম্ভ কৰিলা মই যোগ শিক্ষাত প্ৰথমে ইয়াতে ডিপ্ল'মা প্ৰথম কৰিছিলোঁ মই 2013 চনত ডিপ্ল'মা কৰিছিলোঁ ডিব্ৰুগড়ৰ পৰা উমাঞ্চ ডিগা মহাবিদ্যালয়ৰ যিটো মেইন ব্ৰাঞ্চটো আছে গুৱাহাটীত তাৰে এটা শাখা ডিব্ৰুগড়টো আছে তাৰ পৰাই মই এবছৰীয়া ডিপ্ল'মা ক'ৰ্চটো কৰিছিলোঁ ক'ৰ্চটো কৰাৰ পিছতে যদিও শিকিলোঁ তথাপিতো দেখিলোঁ মই দেখোন আৰু পঢ়িব লগা আছে অকল ডিপ্ল'মাটোৱে নহয় সেইটো কাৰণে মই চিদাম্বৰম তামিলনাডুৰ চিদাম্বৰম আন্নামালাই ইউনিভাৰ্চিটিত PG ডিপ্ল'মা কৰিলোঁ তাৰ পৰা PG ডিপ্ল'মা কমপ্লিট কৰাৰ পিছতে মই আকৌ য়োগা MSCত নাম ভৰ্তি কৰি আৰু MSC তাৰ পৰা মই কমপ্লিট কৰিছোঁ এতিয়া তুমি কেনেকৈ মানে নিজকে নিয়োজিত কৰি ৰাখিছা যোগৰ সম্পৰ্কে নিজে চৰ্চা কৰাৰ লগতে মোৰ এটা য়োগা ষ্টুডিঅ' আছে তাতে মই বিশেষকৈ মহিলাসকলক তাতে মই যোগ শিক্ষা দি আছোঁ তেওঁলোকে তাতে আহে গধূলি সময়খিনিত তাতে যোগাভ্যাস কৰে আচ্ছা এই ক্ষেত্ৰত মই আৰু এটা প্ৰশ্ন কৰোঁ দেই পুৰুষ আৰু মহিলা এই দুইটা ক্ষেত্ৰত যোগৰ অভ্যাসটো বেলেগ বেলেগ নেকি নহয় একেখিনিয়ে হয় ধৰক কিছুমান দুই এটা বস্তু ধৰক মানে কি শৰীৰটো শৰীৰ নাৰী আৰু পুৰুষ আৰু মহিলাৰ সম্পূৰ্ণ বেলেগ হয় গতিকে কেইটামান বেমাৰ ধৰক অকল নাৰীৰে হয় সেইখিনিৰ কাৰণে কেইটামান ধৰ স্পেচিফিকেলি এইটো আসন কৰিব লগা হয় সেই এটা বয়সৰ এতিয়া ধৰক মহিলাসকলে কৰিব লগা হয় ধৰক 40+ হোৱাৰ পিছতে যিখিনি আজিকালি কমন এটা বেমাৰ হৈছে মানে কি আগতে মেনোপজৰ সেইখিনি সময়ত মানুহে বিশেষকৈ মহিলাসকলে গম নাপাইছিলে আজিকালি চেঞ্জ হ'ল আজিকালি বহুত ধৰণৰ চিমটমছ ফেচ কৰিব লগা হয় তেওঁলোকে বহুত এনজাইটি আহে ডিপ্ৰেশ্যন আহে সেইখিনি নিয়ন্ত্ৰণ কৰিব পাৰে অকল যোগৰ জৰিয়তে গতিকে মই ভাবোঁ মহিলাসকলে বিশেষকৈ কিছুমান বেমাৰ ছোৱালীবিলাকেও ফেচ কৰে যিখিনি অভ্যাস কৰি থাকিলে যোগাভ্যাস কৰি থাকিলে তাৰ পৰা পৰিত্ৰাণ পাব বুলি মই ভাবোঁ আৰু এটা কথা তুমি মাজতে ক'লা গুৰু যোগ শিকিব লাগে এইটো বাৰু সেইটোতো হয় গুৰু এজন যিকোনো শিক্ষাৰ কাৰণে এজন গুৰুৰ বিশেষ প্ৰয়োজন হয় কিন্তু আজিকালি দেখা গৈছে যে আমি দূৰদৰ্শনত যোগ দেখিছে প্ৰাণায়াম আসন প্ৰাণায়াম কৰি আছে কোনোবাই মেডিটেশ্যন কৰিছে ইউটিউব চাইছে তাৰপিছতে কিছুমান এনেকুৱা দেখিছোঁ আমি ছ'চিয়েল মিডিয়াটো কয় তো সেই যে অমুকটো কৰিলে তমুকটো হয় তমুকটো কৰিলে তেনেকৈ ধৰণে হয় এই যে কথাবিলাক কৈছে সেই কথাখিনি যে অনুকৰণ কৰি এজন মানুহে ধৰক ধৰা এজন যোগগুৰুৰ ওচৰলৈ যাব পৰা নাই তেওঁ এতিয়া সেইখিনি অনুকৰণ কৰিব বিশেষত মই ক'ব খুজিছোঁ ৰামদেৱ হয় ৰামদেৱে এটা কথা ক'বই লাগিব যে ভাৰতীয় সমাজ ব্যৱস্থাত ৰামদেৱে যোগটোক যথেষ্ট জনপ্ৰিয় কৰি আৰু এতিয়া ৰামদেৱৰ আস্থা চেনেল চাই পেলাই মানুহে যোগ কৰি থাকে কেতিয়াবা মানুহে ইউটিউবত কয় যে অমুকটো হৈছে আমাৰ পেটৰ কিবা হৈছে অসুবিধা হৈছে তেতিয়াহ'লে এনেকৈ কৰিব তো এই যে অনুকৰণ কৰি আছে মানুহবিলাকে এই যে অনুকৰণ কৰাটোক মই উপকাৰ কিমান হৈছে মই সেইটো সুধিব খোজা নাই এই যে মানে তেওঁ নজনাকৈ যে যোগটো কৰি আছে তাৰ পৰা কিবা অপকাৰ সাধন হ'ব পাৰে নিশ্চয় অপকাৰ হ'ব
কাৰণ কৈছে যোগগুৰু এইটো কাৰণে দৰকাৰ হয় কিয়নো এতিয়া ধৰক আমি শিকিবলৈ যাম কোনোবা গুৰুৰ ওচৰত কাৰণ চবৰে বডিৰ মানে কি বেলেগ বেলেগ হয় কাৰণ এটা গঠন প্ৰণালী কাৰণ তেওঁৰ এটা বেমাৰৰ লগতে হয়তো যেতিয়া গুৰুৰ ওচৰত যাব গুৰুক সুধিব এইটো বেমাৰৰ লগতে তেওঁ বিভিন্ন ধৰণৰ কিবা কিবি ইছ্যু থাকিব পাৰে গতিকে তেওঁ শিকাব যে বোলে এইটো কেনে কিবা ভুল হ'লে তেওঁ শিকাই দিব পাৰে কাৰণ এটা তেনেকে যদি কেম্প হয় হাজাৰ হাজাৰ মানুহ থাকে তাত এটা কৰিলে সেই আসনটো চবৰ কাৰণে নহ'বতো পাৰে কাৰণ তেওঁ চুগাৰ আছে এইটো ক'লে চুগাৰৰ কাৰণে ধৰক মই ক'লো ডায়েবেটিছ পেচেণ্ট হয় এইটো আসন ডায়েবেটিছ পেচেণ্ট চবেই কৰক কিন্তু ডায়েবেটিছৰ লগতে তেওঁ আনুষংগিক আৰু কেইবাটাও বেমাৰ আছে হয়নে তেওঁ ডায়েবেটিছটো কৰিলে সেইটো কি জানে সেইটো কৰালে তেওঁ আৰু কি জানে আনুষংগিক আৰু দুটামান বেমাৰ আছে সেই বেমাৰকেইটাৰ কাৰণে কিন্তু সেইটো আসন ভাল নহ'বতো পাৰে যদি যোগগুৰুত হয় যোগগুৰুৰ ওচৰত যায় যোগগুৰু যেতিয়া শিকাব যে এইটো এনেকৈ কৰিব লাগে এইটো ইয়াত ভুল হৈছে ক'ত উশাহ ল'ব কয় তাৰমানে কি মই কিছুমান ভিডিঅ' দেখোঁ তাত তেনেকৈ উশাহ নিশাহৰ কাৰণ আসন প্ৰাণায়াম বিশেষকৈ উশাহৰ লগে লগে কৰা হয় ন আৰামত লাহে লাহে উশাহৰ লগে লগে কৰা হয় যদি তেনেকৈ যদি উশাহৰ লগত যদি সংগতি ৰাখি আমি নকৰোঁ তেতিয়াহ'লেতো আমাৰ কোনো উপকাৰ লাভ নকৰিম আমি অপকাৰ হোৱাৰ সম্ভাৱনা আছে আচ্ছা এইখিনি আমি যথেষ্ট কথা বুজি পালোঁ এতিয়া এটা কথা কোৱাচোন আমাৰ গাঁৱৰ শেষ প্ৰান্তলৈকে আৰু নগৰৰ কেন্দ্ৰবিন্দুলৈকে এই যোগ প্ৰচাৰ কৰিবৰ কাৰণে আমাৰ হাতত কি ব্যৱস্থা আছে মোৰ ফালৰ পৰাতো মই ইয়াতে চেষ্টা কৰিছোঁ মোৰ ইয়াতে এটা য়োগা ষ্টুডিঅ' মই খুলি ৰাখিছোঁ য'ত নেকি বিভিন্ন ধৰণৰ মহিলা আহি কেনে যোগৰ অভ্যাস কৰে এইটো ক'ত আছে ইয়াতে বৰদলৈ নগৰ তাতে MG য়োগা ষ্টুডিঅ' বুলি কয় পেঞ্চনাৰ ভৱন ফাৰ্ষ্ট ফ্ল'ৰত মোৰ য়োগা চেণ্টাৰটো তাতে বহু কেইগৰাকী মহিলা আহি যোগাভ্যাস কৰে তেওঁলোকে অলৰেডি বহুত বেমাৰৰ পৰা উপশমো পাইছে ঠিক আছে আমি আজি যোগ সম্পৰ্কত বহুত কথা মীনাক্ষী গগৈৰ পৰা শুনিলোঁ আৰু মই ভাবিছোঁ যে আমাৰ শ্ৰোতা দৰ্শকসকলে যথেষ্ট উপকৃত হ'ল যোগৰ বিষয়ে সাম্যক জ্ঞান লাভ কৰিবলৈ সক্ষম হ'ল আৰু আমি স্ক্ৰীণত এই যোগ গুৰুগৰাকীৰ নম্বৰ আমি দি দিম আৰু তেখেতক যোগাযোগ কৰিব পাৰিব আৰু তেখেতে নিজৰ সাধনাৰে আমাৰ অসমত যোগ সাধনাক জনপ্ৰিয় কৰিব বুলি আশা কৰি আজি আমি ইয়াতে আমাৰ আলোচনা সমাপ্ত কৰোঁ ধন্যবাদ